মাজতো প্ৰতিভাৰ সন্মান 500গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন ৰাজ্যত বিৰাজ কৰা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ 2025-26 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতিমানসকলৰ প্ৰতিভাক সন্মান জনোৱাৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত প্ৰায় 500গৰাকী ছাত্ৰ-ছাত্ৰী আৰু 100খনতকৈও অধিক বিদ্যালয় মহাবিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক অভিনন্দন জনোৱা হয়। জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। সভাৰ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে। গোলাঘাট কমাৰ্চ কলেজৰ অধ্যক্ষ উৎপল শৰ্মা, জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আনৰ বিভীষিকাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাই আমাৰ প্ৰায়বোৰ কাৰ্যসূচী পিছুৱাই দিছো। তাৰ মাজতে শৈক্ষিক কাৰ্যসূচী যি দুই এটা আছে সেইকেইটা চলাই থকা হৈছে। আজি গোলাঘাট জিলাত অভিনন্দন অনুষ্ঠানৰ এটা কাৰ্যসূচী পূৰ্বৰে পৰা নিৰ্ধাৰিত কৰি ৰখা হৈছিল আৰু এই অভিনন্দন কাৰ্যসূচীত গোলাঘাট জিলাখনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে। কিন্তু সকলোৰে মনবোৰ সেমেকা, কাৰণ দাঁতিকাষৰীয়া জিলাত গোলাঘাটৰো বহু অঞ্চলত বানে বিভীষিকাৰ সৃষ্টি কৰিছে আৰু আমিও ইয়াৰ পৰা পোনে পোনে যোৰহাটলৈ বন্যাৰ্থসকলৰ মাজত নিজৰ সীমিত সামৰ্থ্যৰ সৈতে কি সহায় কৰিব পাৰোঁ সেই উদ্দেশ্যৰ সৈতে আগবাঢ়িম আৰু যোৱাৰ বাটত গোলাঘাটৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মনৰ কথা ভগাই লওঁ। আশা কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে অসমৰ একোগৰাকী মানৱ সম্পদ হিচাপে গঢ় ল'ব। আমাৰ বিশেষভাৱে শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু আমাৰ গোলাঘাটৰ বিভিন্ন ঠাইত এক বানপানীৰ এটা ভয়াৱহতা হৈ আছে। গতিকে এই বানপানীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিখিনি শৈক্ষিক কাৰ্যসূচী সেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰি আছোঁ। সেই মৰ্মে গোলাঘাটত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছিল সেই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আজি এই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত প্ৰায় 500 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব আৰু প্ৰায় 100খন বিদ্যালয় মহাবিদ্যালয়ৰ সন্মানীয় মুৰব্বী, অধ্যক্ষ, প্ৰধান শিক্ষকসকলক আমি ইয়াত সম্বৰ্ধনা জনাম আৰু বিশেষভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাবৰ কাৰণে ছাত্ৰ সন্থাই বিভিন্ন সময়ত এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে আৰু আজিও গোলাঘাটত আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।